কেনে চলিছে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ উন্নয়ন কোন ছদ্মবেশী ঠিকাদাৰে লুটিলে মুখ্যমন্ত্ৰীৰ সমষ্টিত নিৰ্মাণ হোৱা কাঠৰ দলঙৰ টকা চাওহক সাংবাদিক উৎপল বৰাৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট মুখ্যমন্ত্ৰীৰ সমষ্টিত দলঙক লৈ দ্বিতীয়খন প্ৰতিবেদন প্ৰাগ নিউজৰ প্ৰথমখন প্ৰতিবেদনত আমি তলৰ পৰা দেখুৱাইছিলোঁ যে এনজিবিটি কনষ্ট্ৰাকশ্যনে এটা কনষ্ট্ৰাকশ্যন কৰি আছে তাত কেইবাটাও ভুল ওলাইছে 1 2 আধাৰশিলা লগোৱা নাছিলে 3 তাৰ কাষত কেমেৰা ঘূৰাওঁতে ধৰা পৰিছে তাতকে বিয়াগুম কেলেংকাৰী প্ৰায় 1 কোটি টকাৰো অধিক টকাৰে এখন কাঠৰ দলং বনাইছিলে ইয়াৰ এই অঞ্চলৰ ৰাওনাপাৰা পঞ্চায়তত বনাইছিলে এই কাঠৰ দলংখন এতিয়া অৱস্থাটো আপোনাক প্ৰথম দেখুৱাই লওঁ তাৰ পিছত কথা পাতিম আপুনি কেমেৰাটো গৈ আছে আপুনি চাই থাকক 1.5 বছৰীয়া দলঙৰ মুখ্যমন্ত্ৰীৰ সমষ্টিত আমি এয়া দেখুৱাইছো আপুনি চাওক এয়া কাঠ আমি লাহে লাহে এৰুৱাই দিয়ক লাহে আপুনি এই কাঠ চাওক এইবিলাক পচি গৈছে কাঠ আৰু তাৰ পিছত এই অঞ্চলৰ ৰাইজে কথা ক'ব এইবোৰ কাঠ লগাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক দেখুৱাইছো আপুনি পইচা ঠিকেই দিছে আপুনি বিভাগকো নিৰ্দেশ ঠিকেই দিছে কিন্তু চাওকচোন বিভাগ আৰু ঠিকাদাৰ মিলি কেনেকৈ পইচা খাইছে এবাৰ আপুনি চাই লওক আৰু এইখিনি যদি কথা থাকে 2021ত কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ হোৱাত আপোনাৰ বৰ দিগদাৰ হ'ব কাৰণ ৰাইজে এই কথাখিনিত আপোনাক দুখিব কাৰণ আপুনি মুখ্যমন্ত্ৰী 2 এই আপুনি এইফালে চাওক আপুনি তলৰ পাতাল দেখিব ইয়াত পানী চাওক আপুনি এই বিশাল ফুটা ওলাল ইয়াত আপুনি দেখিছে নহয় এয়া কাৰবাৰ এয়া হৈছে এজন বিয়াগুম ঠিকাদাৰৰ আশীৰ্বাদ নামটো বিমলা প্ৰসাদ দত্ত যিজনে কাম নালাগে বুলি কৈ দিছে ইমানেই কাম পায় আপোনাৰ ইয়াত তেওঁ সাংঘাতিক ধৰণৰ এতিয়া কোটিপতি আচলতে কন্ট্ৰাক্টৰ আপুনি এইফালে চাওক এইবিলাক কাঠ আপুনি চাওক এই কাঠবোৰ চাওক এইটো আপুনি এনেকে মাৰি দিলে কাঠে ভাগি গৈছে আপুনি চাওক এই অৱস্থা এয়া মই দেখুৱাই দিছোঁ আপোনাক সম্পূৰ্ণ লাইভ কভাৰেজ আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে ইয়াত কাঠেও চাগে ক'ব বিমলা প্ৰসাদ দত্তৰ নাম এয়া অৱস্থা ইয়াত আৰু এয়া 1 কোটিতকৈ অধিক টকা দিছিলে তেখেতক এতিয়া আপুনি তেখেতক মাতি নি সোধক যে তোমাক পইচা দিলোঁ কাম কৰিবলৈ তুমি কি কাম কৰিলা মাজুলী মানুহে কিয় চকু পানী টুকিছে এই দলংখন চাই দিয়ক এবাৰ খৰকে দলংখন দেখুৱাই লওঁ তাৰপিছত আপুনি চাব যে দলঙৰ অৱস্থা কি এইবাৰ কাঠ আপুনি চাব এই আপোনাক দেখুৱাইছোঁ এয়া কাঠ আপুনি দেখিছে এয়া কাঠৰ অৱস্থা এয়া আপোনাৰ ঠিকাদাৰজন তেওঁ নিজৰ শ্ৰীমতীৰ নামৰ কামবোৰ কৰে তেওঁ নিজৰ শ্ৰীমতীৰ নামত কামবোৰ কৰে তেওঁ নিজে আচলতে এজন চৰকাৰী চাকৰিয়াল তেওঁ শ্ৰীমতীৰ নামত কাম কৰে আৰু এয়া আপুনি কাৰবাৰ চাওক এইফালে চাব আপুনি এই মানুহজনে চাওক আপুনি হাত তলৰ পৰা দেখুৱাই দিছে আপুনি দেখিছে এইফালে হ'ব দাদা বেছি জোৰত নলৰাব এখন ভাগিয়ে থাকিব সেইফালে তললৈ পানী ওলাই গৈছে এয়া হৈছে এতিয়া এই বাইকখন আপুনি চাব যে কাঠৰ দলংখন ভাবিছিলে যে ভালকৈ যাব পাৰিম ইয়াত বাছি যাব লগা হৈছে কোনটো লিটেদি যাওঁ কোনফালেদি যাওঁ এয়া 1.5 বছৰীয়া দলং মই আকৌ এবাৰ কৈছোঁ যে ঠিকাদাৰজনকে আৰু যিজন সেই সময়ত ইঞ্জিনিয়াৰ আছিল আপুনি ৰুমটোলৈ নি থিয় কৰাই সোধক যে পইচা যে দিলোঁ কোনে খালি কেইটকা খালি সুধি লওক মই ৰাইজৰ লগত অকণমান কথা পাতিম আপুনি সচেতন যুৱক এই মই যে কথাবোৰ কৈছোঁ ফাঁকি গৈ আছোঁ নেকি এইবোৰ একদম সঁচা কথা এইটো হৈছে ৰাওনাপাৰ আৰু কাঠনিয়াটি সংযোগী আমাৰ পথ আমাৰ উজনি মাজুলী ৰাইজৰ মেৰুদণ্ড স্বৰূপ এইটো ৰাস্তাতে বহুতো কণ ল'ৰা ছোৱালী বিদ্যালয়লৈ অহা যোৱা কৰে আৰু 1.5 বছৰ নহওঁতে আমাৰ দলঙৰ যি জৰাজীৰ্ণ অৱস্থা প্ৰাগ নিউজে দেখিছে আৰু সচেতন ৰাইজে দেখিছে আপোনালোকে কি দাবী জনায় আমি দাবী জনাওঁ যে এই পইচাৰ তদন্ত হোৱাটো বিচাৰোঁ মই আৰু দেখুৱাম এখন বাইক আহিছে আপুনি গৈ ল'ব পাৰিব আপুনি যাব পাৰিব আপুনি এয়া দেখা পাইছে যে আমি লাইভ কভাৰেজত আপোনালোকক দেখুৱাই আছোঁ এই বাইকৰ যিজন চালক তেওঁ বিচাৰিছে যে কোনটো লিটেৰে যাব পৰা যায় কাৰণ লিডবিলাক ভাঙি পেলোৱা হৈছে ইয়াত ভাগি গৈছে এয়া কোটিটকীয়া দলং মুখ্যমন্ত্ৰীৰ সমষ্টিত এবাৰ চাই লওক মই এতিয়া আপোনাৰ লগত আকৌ কথা পাতিম আপুনি এই গোটেই দলংখনৰ গোটেইবিলাক দেখুৱাইছে কাঠবোৰ এইবোৰ কি কাঠ আছিলে এইবোৰ শিমলু কাঠ এইফালে চাই ক'ব শিমলু কাঠ আছিলে এইবোৰ ভাগি গৈছে এইটো কিমান 1.5 বছৰ 2 বছৰ কিমান দিন 1.5 বছৰো হোৱা নাই এইটো কাঠ দলং দাদা কি ক'ব আপুনি এই গোটেই বিষয়টো কাৰণ মুখ্যমন্ত্ৰী মহোদয় কিন্তু আপোনালোকে এজন মুখ্যমন্ত্ৰী সমষ্টিবাসীয়ে পাবলৈ ভাগ্য লাগে গতিকে আপোনালোকে পাইছে গতিকে এইটো অৱস্থাত কি ক'ব এইটো অৱস্থাত মানে কি আমাক দলংখন সোনকালে ঠিকাদাৰজনক মাতি নি আমাক ঠিক কৰাই দিব লাগে এইখন দলং ভাল হ'বনে আপুনি ভাবেনে এইখনটো কেতিয়াও ভাল নহয় ইয়াৰ নামত 1 কোটি প্ৰায় 17 লাখ মান টকা আহিল এই টকাখিনি তদন্তটো বিচাৰে নাই তদন্ত বিচাৰোঁ আমি আৰু ভাইটি তোমাৰ লগত কথা পাতি অলপ ফালে আহা তোমালোকে ইয়াত কিবা কাঠ মাৰি দিছিলোঁ বুলি কৈছে আপুনি ইয়াত দেখিব পাৰে আমি নিজে কাম মানে কোম্পানীৰ মানে ধৰি লওক এইখন দলঙৰ কাম কৰি থকা যিখিনি বাটাম ধৰি লওক আনি মানুহ যাবৰ কাৰণে মানে আমি এই বাটাম মাৰি মানে অলপ সুবিধা কৰি লৈছোঁ বাটাম এটা দেখুৱাই দিয়া তোমালোকে মৰা এইবিলাক বাটাম হ'ল এতিয়া কাষৰ পকী দলংখনত যিটো কনষ্ট্ৰাকশ্যন কোম্পানীয়ে কৰিছে তাত যিবিলাক কাঠ আছিল মানুহ যাবৰ কাৰণে ইয়াত নতুনকৈ মাৰি দিছে এই কাঠ
এইখিনি ৰিপেয়াৰিং মানে কণ্ট্ৰেক্টৰে কৰিব লাগে এয়া ৰাইজ যাবৰ কাৰণে অঞ্চলৰ মানুহখিনি ভাল সেইকাৰণে তেওঁলোকে কৰি দিছে মই আকৌ এবাৰ কৈছোঁ তেওঁৰ নিজৰ মিছেছৰ নামত অৰ্থাৎ তেওঁৰ পত্নীৰ নামত লয় বিমলা প্ৰসাদ দত্ত মই আকৌ এবাৰ কৈছোঁ বিমলা প্ৰসাদ দত্ত এটা সময়ত প্ৰাগ নিউজে সঁচা কথা কওঁতে তেওঁ পেট্ৰল ডিপুত তেওঁ প্ৰাগ নিউজক আক্ৰমণ কৰিছিল মনত পেলাই দিছোঁ সেই দিনটো বিমলা প্ৰসাদ দত্ত আপুনি এবাৰ প্ৰাগ নিউজক যেতিয়া যোৰহাটৰ বাইপাছৰ পেট্ৰল ডিপুটোত আপোনাক সঁচা কথা দেখুৱাইছিল তাত কয়লা গাড়ী আপুনি লুকুৱাই থৈছিল খৈয়াৰ কাঠৰ গাড়ী লুকুৱাই থৈছিল সেই বাতৰি দেখুৱাওঁতে প্ৰাগ নিউজৰ আপুনি আক্ৰমণ কৰিছিল আজি আপোনাক আক্ৰমণ কৰা হৈছে ইয়াত যে আপোনাৰ যিটো দালালি কাৰবাৰ সেইটো ইয়াত দেখুৱাই দিয়া হৈছে মই আপোনাৰ লগত জগত দা অকণমান কথা পাতিম এই গোটেই কাৰবাৰটোৰ বিষয়লৈ কি ক'ব আপুনি এতিয়া আচলতে মাননীয় মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যে চূড়ান্ত দুৰ্নীতি আছে অকল পথতে নহয় এয়া এটা পথৰ উদাহৰণ এইটো এটা মাত্ৰ উদাহৰণ DRD এনৰেগা আদিকে ধৰি PW যিমানখিনি দলং আছে বা পথ নিৰ্মাণ আছে সকলোতে দুৰ্নীতি হৈছে কি পঞ্চায়ত হয় এইটো এখন এই ৰাওনাপাৰ পঞ্চায়ত কিমান নম্বৰ ৰাওনাপাৰ পঞ্চায়ত 11 নম্বৰ ইয়াৰ আপোনাৰ পঞ্চায়তৰ সভাপতিৰ নাম কি কি নাম তেখেত শ্ৰীমতী পণ্ডিতা শৰ্মা তেওঁ কোন দলৰ ভাৰতীয় জনতা পাৰ্টি তাৰপিছত ইয়াৰ আঞ্চলিক পঞ্চায়তৰ কোন হয় ৰ'ব দেই নামটো পাহৰি গৈছে জিলা পৰিষদ কোন জিলা পৰিষদ হেৰি টুটুমণি দেৱী এটা বিজেপি নে কংগ্ৰেছ ভাৰতীয় জনতা পাৰ্টি মানে ইয়াত সব ভাৰতীয় জনতা পাৰ্টি আমি এটা কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীক এতিয়া এই মুহূৰ্তত বচাব লাগিব গতিকে আপোনালোক সকলোৱে কওক যে এই কামটো কিয় এনেকুৱা হ'ল মই জগত আধৰুৱা হ'ল চমু লাষ্টত তদন্তটো আমি দাবী জনাইছোঁ যে সকলোবোৰ কামৰ অকল পথেই নহয় বা এই দলংখনেই নহয় মুখ্যমন্ত্ৰী আজি মাজুলীত যিমানখিনি কাম হৈ আছে সকলোতে চূড়ান্ত দুৰ্নীতি হৈছে আৰু এই দুৰ্নীতিৰ তদন্ত হ'ব লাগে আৰু যিসকলে দুৰ্নীতি নিমজ্জিছে তাৰ উপযুক্ত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঐতিহাসিক টুনি নৈ এখন এই টুনি নৈৰ ওপৰত কংগ্ৰেছৰ দিনত 2012-13 এখন দলং হৈ আছে টিপটপ হৈছে সেইখন দলং আমি ভালটো ভাল ক'ব লাগিব কিন্তু ইয়াৰ পিছত এইখন আপুনি এতিয়া এই মুহূৰ্তত এইখন দলং হ'ল এই দলংখনক উদাহৰণ দিব নোৱাৰা হৈ গ'ল কংগ্ৰেছৰ দিনত যিখন দলং হৈছিল সেই দলংখনত যদি এতিয়াও কোনোবা লোক যায় আমি দেখুৱাম ভালটো ভাল ক'ব লাগিব ঠিকেই আছে কিন্তু এই দলংখনৰ কাঠৰখন এইটো অৱস্থা আৰু পকীখন বনাওঁতে ইফালে লাহেকৈ শুই দিছে খুটাই গতিকে এই কথাবিলাকত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ হস্তক্ষেপ বিচাৰিছোঁ NGBTক যেনেকৈ তদন্তলৈ আনিব লাগে বিমলা প্ৰসাদ দত্ত সোধক আপুনি চাকৰি কৰে নে ঠিকাদাৰ কৰে আপোনাৰ পত্নীটো কোনোদিন ইয়ালৈ অহা নাই আপুনিয়ে কৰে আৰু এই দলংখনৰ পইচাখিনি ক'ত খাই পেলাই লুকুৱাই থৈছে এই কথাটো তেখেতক সুধিব লাগে আৰু লগতে ডিপাৰ্টমেণ্টৰ যিজন এক্সিকিউটিভ ইঞ্জিনিয়াৰ তেওঁক কাঠগড়া তুলিব লাগে কাৰণ তেওঁ চহী নামাৰিলে বিলটো পাছ নহয় গতিকে তেওঁ চহী মাৰি থৈছে এইখন দলং নহয় মাজুলীত এনেকুৱা কাঠৰ দলং বহু বনোৱা হ'ল সব দলঙতে একে অৱস্থা লগাব লাগে নাহৰ কাঠ লগাইছে এজাৰ কাঠ আৰু তেনেকৈ চলি গ'ল পইচা ৰঙা খামত ভাগ হ'ল আৰু সেই পইচাৰ বদনাম ল'ব লগা হৈছে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপুনি অহাৰ পিছত সকলোৱে কৈছিলে যে আনন্দ সঁচাকৈ ৰাইজে আনন্দ ভাবিছিল কিন্তু আনন্দত কেইটামান ধুমকেতু ওলালেই সিহঁতে এতিয়া নিৰানন্দ কৰিছে গতিকে আপুনি এই খবৰটো এবাৰ লওক হয়